নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' অংগনবাড়ী ৰিলেটেড এটি খবৰ লৈ আহিছোঁ আপোনালোকৰ কাৰণে। অংগনবাড়ীৰ দাবীবোৰৰ প্ৰতি চৰকাৰৰ মনোযোগ শূন্য। আন্দোলন অবিহনে উপায় নাই, পুনৰ আন্দোলনমুখী কৰ্মী সহায়িকা। বন্ধুসকল, সঁচাকৈয়ে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ অসমৰে কওক বা বিভিন্ন ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ ক্ষেত্ৰতে কওক, ৰাজ্য চৰকাৰে কওক বা কেন্দ্ৰীয় চৰকাৰে কওক, কোনো চৰকাৰে যেন গুৰুত্ব নিদিয়া হৈছে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ যি দাবী, সেই দাবীৰ প্ৰতি। কেন্দ্ৰীয় চৰকাৰে হওক বা ৰাজ্য চৰকাৰে হওক, ইয়াত অসম চৰকাৰ কওক, পশ্চিমবংগৰ চৰকাৰ কওক, কোনো চৰকাৰে অংগনবাড়ী কৰ্মী সহায়িকাসকলক যি দাবী, যি আন্দোলন, সেই আন্দোলনৰ পৰিভাষা নুবুজা হৈছে বা গুৰুত্ব নিদিয়া হৈছে, যাৰ কাৰণে এইবাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলে পুনৰবাৰ আন্দোলনমুখী হৈ পৰিছে। অংগনবাড়ী কৰ্মী সহায়িকাসকলে পুনৰ আন্দোলন কৰা পৰিলক্ষিত হৈছে। দেশৰ বিভিন্ন প্ৰান্তত অংগনবাড়ী কৰ্মী সহায়িকাসকল একত্ৰিত হৈ তেওঁলোকৰ দাবীৰ সমৰ্থনত ওলাই আহিছে ৰাজপথলৈ। তেওঁলোকৰ কাম কাজ বৰ্জন কাৰ্যসূচী ৰূপায়ণ কৰিছে, ৰাজপথত ওলাই আহিছে আৰু ৰাজপথত তেওঁলোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে যে তেওঁলোকে উপলব্ধি কৰিব পাৰিছে যে প্ৰত্যেকগৰাকী অংগনবাড়ী কৰ্মীয়ে হওক, মিনি কৰ্মী সহায়িকাই উপলব্ধি কৰিব পাৰিছে যে আন্দোলন অবিহনে আৰু উপায় নাই। চৰকাৰে যিহেতু তেওঁলোকৰ দাবীবোৰৰ প্ৰতি মনোযোগ দিয়া পৰিলক্ষিত নহয়, গুৰুত্ব দিয়া পৰিলক্ষিত নহয়, যাৰ কাৰণে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ তেওঁলোকে পুনৰ একত্ৰিত হৈ আন্দোলন কৰা পৰিলক্ষিত হৈছে। আৰু এই কাৰ্যসূচীত দেশৰ বিভিন্ন প্ৰান্তৰ ৰাজ্যত অংগনবাড়ী কৰ্মী সহায়িকাসকলে একত্ৰিত হৈ তেওঁলোকে এই কাৰ্যসূচীসমূহ ৰূপায়ণ কৰি আছে। তেওঁলোকৰ দাবীসমূহ দৰমহা বৃদ্ধিৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ দাবী তেওঁলোকে কৰি আহিছে। কিন্তু প্ৰত্যেকখন ৰাজ্য চৰকাৰে হওক বা কেন্দ্ৰীয় চৰকাৰে হওক, তেওঁলোকৰ এই দাবীৰ প্ৰতি সহমত বা সমবেদনা হওক বা গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই, যাৰ কাৰণে তেওঁলোকে উপায়ন্তৰ হৈ পুনৰবাৰ আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিব লগা হৈছে। তো বন্ধুসকল, এনেই এক কাৰ্যসূচী অসমত অচিৰেই হ'বনে নাই, এই সংক্ৰান্তত কোনো ধৰণৰ তথ্য মোৰ হাতত আহিলে মই আপোনালোকক জনাব চেষ্টা কৰিম। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত, বিভিন্ন ৰাজ্যত এনেকুৱা আন্দোলন চলি আছে পুনৰবাৰ, আৰু অতি সাম্প্ৰতিক এই আন্দোলনসমূহ এক বেলেগ ৰূপ লৈছে যে তেওঁলোকে ৰাজপথলৈ ওলাই আহি ৰাজপথ অৱৰোধ কৰা পৰিলক্ষিত হৈছে, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰতিৰোধ কৰা পৰিলক্ষিত হৈছে। তেওঁলোকৰ আন্দোলনৰ পৰিভাষা সলনি হৈ গৈছে। তেওঁলোকে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগে লগে ৰাজপথত ওলাই আহিছে আৰু বিক্ষোভ সমদল উলিয়াইছে। লগতে ৰাজপথত আপোনাৰ নেশ্যনেল হাইৱে পৰ্যন্ত বন্ধ কৰি দিয়া হৈছে। তো যাৰ কাৰণে অসমত অংগনবাড়ী কৰ্মী সহায়িকাসকলে এই আন্দোলনসমূহৰ কাৰ্যপন্থা গ্ৰহণ কৰিব নে নাই, বা যদি কৰিব কেতিয়া কৰিব, এই সংক্ৰান্তত যদি কোনো খবৰ মোৰ হাতত আহে মই আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত জনাই দিম। আজিলৈ এৰিছোঁ, ধন্যবাদ।